अज्ञानतिमिरन्धस्य ज्ञानञ्जनशलाकया चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः। शान्तकारं भुजगशयनं पद्मनाभं सुरेशं विश्वधारं गगनसदृशं मेघवर्णं शुभाङ्गं लक्ष्मीकान्तं कमलानयनं योगिभिर्ध्यानगम्यं वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम्। रत्नकराधूतपदं हिमालयकिरीटिनीं ब्रह्मराजर्षिरत्नधं वन्दे भारतमातरम्। ब्रह्मराजर्षिरत्नधं वन्दे भारतमातरम्। ডক্টর ফেব্রুয়ারি স্মারক সমিতির সৌজন্যত আয়োজন কৰা শ্রীমদ ভগবত গীতাৰ প্ৰবচন পবিত্ৰ অনুষ্ঠানত উপস্থিত থকা মাননীয় গুৱাহাটী মহানগৰৰ সংঘচালক ডাঙৰীয়া, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ক্ষেত্ৰ তথা প্ৰান্তৰ সম্মানীয় অধিকাৰীসকল, এই পবিত্ৰ অনুষ্ঠানটিৰ সম্মানীয় উদ্যোক্তাসকল আৰু অতিকে শ্ৰদ্ধা এই পবিত্ৰ অনুষ্ঠানটি সফল কৰিবৰ কাৰণে যিসকল গীতা প্ৰেমী সুৰবৃন্দ প্ৰেক্ষাগৃহৰ আসন অলংকৃত কৰিছে, ধন্য তেখেতসকল সকলোলৈকে মোৰ শ্ৰদ্ধা আৰু মৰম ৰাখিছোঁ, গ্ৰহণ কৰিব। উপনিষদে কৈছে, নয়ম আত্মা বলহীন লব্ধ, আত্মাক দুৰ্বলীসকলে লাভ কৰিব নোৱাৰে। নয়ম আত্মা প্ৰবচনেন লব্ধ, বহু শাস্ত্ৰ ব্যাখ্যা কৰিও আত্মাক লাভ কৰিব নোৱাৰে। নয়মাত্মা বহু শ্ৰুতেন, আত্মাৰ সম্পৰ্কে বহু কথা শুনিও আত্মাক লাভ কৰিব নোৱাৰে। নয়মাত্মা মেধয়া লব্ধ, মেধা শক্তিৰ দ্বাৰা বিভিন্ন যুক্তি তৰ্কৰ মাধ্যমেৰেও আত্মাক লাভ কৰিব নোৱাৰে। আত্মাক লাভ কৰিবলৈ হ'লে যমগ এইশ্ব বিনতে তেন লব্ধ, পৰমাত্মাই যাক মোৰ বুলি ভাবিব তেওঁহে আত্মাক তেওঁলোকক পাব। আজি উত্তাপ বহুত বেছি, 41 তাকো প্ৰত্যাহ্বান কৰি আপোনালোকে আহিছে। আপোনালোক নিশ্চয় ভগৱানে মোৰ বুলি ভাবিছে। ধন্যবাদ শুনালো, ধন্যবাদ যাচিছোঁ। আৰু দুটাসকলে যিটো মহাপ্ৰচেষ্টা কৰিছে, গীতা গ্ৰন্থ দৰ্শনত জনপ্ৰিয় কৰিবৰ কাৰণে যি প্ৰচেষ্টা, মহাপ্ৰচেষ্টা চলাইছে,
আজি দুটা সকলোলৈ মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। ভাল লাগিলেই তিনিজন ইয়াতে অংশগ্ৰহণকাৰী শ্ৰোতা তেখেতলোকে নিজৰ বক্তব্য দাঙি ধৰিছে। অদূৰ ভৱিষ্যত আৰু সুন্দৰকৈ তেখেতসকলে গীতাৰ সম্পৰ্ক অধ্যয়ন কৰিব, এই সম্পৰ্ক অনুভৱৰ কথা ক'ব, আমি আশা কৰিছোঁ। ভাৰতবৰ্ষৰ দৰ্শন বা ঋষিমুনিসকলে কি আমাক দি থৈ গৈছে, ইয়াৰ লক্ষ্য হ'ল মহাজীৱনৰ আৱিষ্কাৰ। জীৱনৰ অন্তৰালত এক মহাজীৱন অন্তৰ্নিহিত হৈ আছে, আৰু যেতিয়া সেই মহাজীৱনৰ আৱিষ্কাৰ হ'ব, জীৱন ধন্য হয়, জীৱনে পূৰ্ণতা লাভ কৰে, জীৱনৰ দুখ হুমনীয়া চকু পানী সমস্ত পৰে। আৰু সেই ঋষিমুনিসকলে বছৰ বছৰ ধৰি কেনেকৈ সেই মহাজীৱন আৱিষ্কাৰ কৰিব পাৰে, তপস্যাৰত হৈ আৱিষ্কাৰ কৰি থৈ গৈছে। তাৰ পৰিণামস্বৰূপে শ্ৰীমদ ভগৱদ গীতা, পতঞ্জলি যোগশাস্ত্ৰ, সাংখ্য দৰ্শন, এই দৰ্শনসমূহৰ সৃষ্টি হৈছে যে মহাজীৱন কেনে আৱিষ্কাৰ কৰিব পৰা যায়। পৰৱৰ্তী জীৱনত যেনেকৈ পহিলাৰ মহাজীৱন লুকাই আছে, পলুৱে লেটা বান্ধি নিজকে মিৰিয়াই সমাধিস্থ হৈ যায়, আৰু সেই পলুৰ জীৱন এটা সময়ত পহিলাৰ জীৱনেৰে ৰূপান্তৰ হৈ যায়। পলু হৈ থাকোঁতে নাজানে কেনেকৈ আকাশত উৰাৰ আনন্দ পোৱা যায়, ৰং বিৰঙৰ পাখি লগাই উৰাৰ যিটো সুখ, ফুলে ফুলে পৰি মৌ পান কৰাৰ সুখ, পলু জীৱনত উপলব্ধি নাছিল। পলুৱে পুৰুষাৰ্থ কৰি সাধনা কৰি এটা জীৱন আৱিষ্কাৰ কৰি ল'লে, যিটো জীৱন আছিলে নিজৰ ভিতৰতে লুকাই পখিলাৰ জীৱন। সেইদৰে প্ৰত্যেকগৰাকী ব্যক্তিৰ জীৱনৰ আঁৰত এক মহাজীৱন অন্তৰ্নিহিত হৈ আছে, আৰু সেই মহাজীৱন আৱিষ্কাৰ বাবে হ'ল আধ্যাত্মিক সাধনা জীৱনৰ। ভগৱান শ্ৰীকৃষ্ণই যিখিনি গীতাত কৈছে, মহাজীৱন আৱিষ্কাৰ বাণী আদিৰ পৰা অন্তৰলৈকে জীৱনটো দুখেৰে আৰম্ভ হৈছিল। আমি জন্ম হৈ মাতৃকুলাতে প্ৰথমতে কান্দিছোঁ, চকু পানী থাকিছোঁ। পৃথিৱীত তেনেকুৱা মাতৃ দুই গৰাকী আছে, কাহিনী আছে। কেইজনমান জন্ম হৈ আহিছিলে, সেইটো অশুভ লক্ষণ বুলি ক'লে সেইটো। কিন্তু মাতৃ প্ৰসৱ বেদনাৰ পিছত সন্তানক যেতিয়া কোলাত পায়, হাঁহিব কি নেদেখে, কেৱল চকু পানী কন্দন শিশুৰ। এটাই কথা, য'ত আন্ধাৰ নাথাকে তাত পোহৰৰ অনুসন্ধান নাথাকে। পোহৰৰ অনুসন্ধানৰ কাৰণে আন্ধাৰ লাগিবই। আন্ধাৰ যেতিয়া থাকিব, আন্ধাৰ যেতিয়া কষ্ট পোৱা যাব, তেতিয়া পোহৰ পোৱাৰ যিটো আনন্দ, সুখ অনাবিল। দুখ নাথাকিলে সুখৰ কি অস্তিত্ব আছে? যেনেকৈ এন্ধাৰ নাথাকিলে পোহৰৰ অস্তিত্ব নাই। যদি একেৰাহে পোহৰেই থাকে, পোহৰ বুলি বস্তুটো আমাৰ ধাৰণাই নকৰিলে, এন্ধাৰ থকাৰ কাৰণে পোহৰৰ অনুভৱ হ'ল, আৰু পোহৰত লগ পোৱালে আনন্দ আহিলে। জীৱনটো সুখ দুখেৰে পৰিপূৰ্ণ, দ্বন্দ্বময় জীৱন। গীতাত কৈছে দণ্ডাতীত হৈ মানুহে অনাবিল সুখ সমুদ্ৰৰ বিলীন হ'ব পাৰে। সেইকাৰণে গীতাৰ প্ৰথম অধ্যায় বিঘাত যুগেৰে আৰম্ভ হৈছে।
আৰু সমাপ্তি ঘটিছে মুখ্য যুগত। অৰ্থাৎ গীতা দৰ্শন এইটো কৈছে ব্যৱহাৰিক জীৱনত আমি গীতাক এনেধৰণে ল'ব লাগিব, অৰ্থাৎ দুখৰ অন্তৰালত সদায় সুখৰ সম্ভাৱনা লুকাই আছে। কলা আন্ধাৰতে জিলিকে গিজে তৰালিৰ মিঠা আভৰণ। আকাশ যিমান আন্ধাৰ হয় সিমান তৰাৰ ফুলবোৰ জিলিকি সমৃদ্ধি হয়। কলা ডাৱৰতে জিলিকে গিজে বিজুলীৰ বাসৰুৱাৰ। ডাৱৰ যিমান কলা হয় সিমান সুন্দৰ বিজুলীৰ পোহৰ তাত বিস্তাৰিত হয়। দুখত জীৱন হতাশাগ্ৰস্ত হলে নহব। গীতাই কৈছে অৰ্জুন বিখ্যাত আছে, তুমি যুদ্ধ ত্যাগ কৰি সন্ন্যাসী হব বিচাৰিছা। ক্লেইমাম মাস্মহাগামম পাৰ্থ নত্যজ্য প্ৰপদ্যতে। এনেকুৱা ভীষণ সমস্যা সৰধৰ্ম ত্যাগ কৰি তুমি যে পলাতক ভাৱ লৈছা, তোমাৰ মোহগ্ৰস্ত হৈছা। হৃদয় দৈবল্যম তাক প্ৰতিষ্ঠ কৰন্ত। ক্ষুদ্ৰ হৃদয়ৰ দুৰ্বলতা দূৰ কৰি অৰ্জুন যুদ্ধৰ কাৰণে সাজু হোৱা। আৰু এইটো সংবাদ দিব গৈছে ব্যৱহাৰিক জীৱনত। দুখটো জীৱনত আছেই, থাকিবই, কিন্তু দুখৰ অন্তৰালত সুখৰ যে সম্ভাৱনা আছে, গীতাই কৈছে আমাৰ উদ্দেশ্য কি? এই সুখ অনুসন্ধান কৰিব লাগে, হতাশ হ'ব নালাগে, দুখৰ সন্মুখীন হ'ব লাগে। দুখৰ মাজত থকা যিটো সুখ আছে, শান্তি আছে, তাক আৱিষ্কাৰ কৰিব লাগে। এটা কথাত 1000 বছৰৰ অন্ধকাৰ যদি থাকে, গোটেই পৃথিৱীৰ বলৱান হাতীবিলাকক আমি যদি কোঠাটোৰ পৰা আন্ধাৰ ঠেলি আঁতৰ কৰিবৰ কাৰণে যত্ন কৰা যায়, সম্ভৱ হৈ যাব। কোনো শাৰীৰিক বল প্ৰয়োগ কৰি আন্ধাৰ দূৰ কৰিব নোৱাৰে। আন্ধাৰ দূৰ কৰিব হলে অতি সহজ এটা উপায়, এগছি সামান্য বুদ্ধি জ্বলাই দিয়া যায়, বিনা কষ্টে আন্ধাৰ অদৃশ্য হৈ যাব। অনন্ত দুখৰ জীৱন মোৰতো এইটোতেই জীৱন নহয়, আপোনাৰ মোৰ এই জীৱন নহয়। অনাদি অনন্ত কালত জীৱন আৰম্ভ হল, আৰু কিমান অনাদি অনন্ত কালৰে জীৱন শেষ হব সিমান অনাদি অনন্ত জীৱনে শেষেই নাই। জন্ম মৃত্যু ভগৱান বুদ্ধই সেইকাৰণে কৈছিলে শিষ্যজনক যে মই তোমাক মাতিলো মোৰ ওচৰলৈ, তুমি ভাবিছা নেকি যে মই ঈশ্বৰৰ সংখ্যা বৃদ্ধিৰ কাৰণে মাতিছো? নহয়, মই তোমাক চিনি পাইছো। তুমি কোটি কোটি জন্ম দুখত চকু পানী টুকিলে, আৰু এই জীৱন তুমি সি চকু পানী টুকিবলৈকে আহিছা। কিন্তু মোৰ উদ্দেশ্য তোমাক এনে অনুসন্ধান, এনে শিক্ষা, এনে জ্ঞান দিব লাগে মই, তোমাৰ সেই দুখ যাতে সেইটো জন্মতে উৰ পৰে। তুমি যদি মোক প্ৰশ্ন কৰা যে মই কিমানটা জীৱন কান্দিলো, চকু পানী টুকিলো, মই তোমাক এইদৰে উত্তৰ দিম, প্ৰতি জীৱনত তুমি চকু পানীবিলাক গোটাই থোৱাহেঁতেন তোমাৰ এখন সাগৰ হ'লহেঁতেন, মই বুলি ক'ব পাৰো। ইমান দুখ তুমি ভোগ কৰি আহিলা। মোৰ উদ্দেশ্য জীৱৰ দুখ দূৰ কৰা, তোমাৰ জীৱনত যে মহাজীৱন আছে, মহাজীৱন আৱিষ্কাৰ কৰা। ভগৱান কৃষ্ণ সেইদৰে বিষাদগ্ৰস্ত অৰ্জুনক পুৰুষাৰ্থ জাগ্ৰত কৰি ধনুষৰ ত্যাগ কৰি তেওঁ সন্ন্যাসী হ'ব বিজয় যুদ্ধ কৰিব ইচ্ছা কৰা নাছিলে। কি কাৰণে? মহান প্ৰত্যাহ্বান তেওঁৰ সন্মুখত আছিল। 11 অক্ষৌহিণী সেনা
ভগৱান কৃষ্ণৰ আছিল। ভীষ্মস্যাৰ মৃত্যু, দ্ৰোণাচাৰ্য সৰ্বস্ত্ৰ বিশালত তেওঁ অন্যমস্ক নহলে যুদ্ধত কোনো শৰ লগাব নোৱাৰে। কৰ্ণৰ বুকুৰ মাজত আছে অভিহিত ৰক্ষা কৱচ, দুৰ্যোধনৰ শৰীৰটো শিলৰ। কিমান ডাঙৰ প্ৰত্যাহ্বান! ইমান প্ৰত্যাহ্বান অতিক্ৰম কৰি পৰা যাব জানো? এটা মনস্তাত্ত্বিক দুৰ্বলতা, হৃদয়ৰ দুৰ্বলতা উঠিব নোৱাৰে, অসম্ভৱ। সকলো ত্যাগ কৰি ভিক্ষা কৰি খুৱাই ভাল, বা হিমালয় পৰ্বতত কৰি তপস্যা কৰি খুৱাই ভাল। ভগৱান কৃষ্ণই এইটো সংবাদ দিব বিচাৰিছে যে তুমি হৃদয়ৰ যিটো দুৰ্বলতা সেইটো ত্যাগ কৰি যি মহান সম্ভাৱনা তোমাৰ আছে, ক্ষেত্ৰীয় যিটো তোমাৰ শক্তি আছে, শত্ৰুক নাশ কৰিব পাৰা, কি সম্ভাৱনা আছে, সেইটো জাগ্ৰত কৰি তোলা। তুমি অসম্ভৱ বুলি ভবা এই দুখ, এই ক্ৰন্দন, এইবোৰ নাইকিয়া হ'ব আৰু তুমি নিশ্চিতভাৱে সফল হ'ব পাৰিবা। তাৰ কাৰণে ভগৱান কৃষ্ণই অৰ্জুন সাংখ্য জীৱৰ পৰা মুখ্য জীৱলৈকে এই 17টা অধ্যায়, প্ৰথম অধ্যায় বিহাৰ্য, সাংখ্য যুগৰ পৰা 17টা অধ্যায় মহাজীৱন আৱিষ্কাৰৰ যিবিলাক কথা, এইবিলাক এতিয়া সময় নহ'ব ক'বলৈ প্ৰতি অধ্যায়ৰ কথা ক'ব পৰা হ'লহেঁতেন, কিন্তু মই ছমাই ক'ব বিচাৰিছোঁ, মানে সময় যাতে আমি সময়ৰ ভিতৰত যাতে কথাবিলাক শেষ কৰিব পাৰোঁ। এই মহাজীৱন আৱিষ্কাৰৰ কাৰণে এইখিনি তেওঁ সংবাদ দিছে। আমি গীতা এনেকৈ পঢ়িব লাগিব যে আমাৰ জীৱনৰ মহাজীৱন আৱিষ্কাৰৰ কাৰণে কোনটো অধ্যায়ত কেনেধৰণৰ কথাখিনি ভগৱান শ্ৰীকৃষ্ণই পৰ্যন্ত কোৱাৰ কাৰণে প্ৰস্তুত কৰিছে। অৰ্থাৎ ক্লৈবং মাস্মা গম পাৰ্থনাত্য প্ৰপদ্যতে চুদ্ৰে হৃদয়ে দৈৰ্বল্যম তত্ত্বতিষ্ঠপৰন্ত। ক্লৈবং মাস্মা গম পাৰ্থ, আমাৰ ভিতৰত কিলিবতা আছে, কাল পুৰুষাৰ্থী আছে। আমি সমস্যাৰ সমাধান কৰিবৰ কাৰণে সমস্যাৰ সন্মুখীন হ'ব নোৱাৰোঁ। জীৱনত কিন্তু সমস্যাৰে ভয় কৰিলে, সমস্যাৰ সন্মুখীন হ'ব নোৱাৰিলে জীৱনৰ সমস্যা সমাধান নহয়। মনস্তাত্ত্বিক দৃষ্টিকোণ এইটো এটা ডাঙৰ চিকিৎসা, মনোচিকিৎসা মানৱ জীৱনৰ কাৰণে। চুদ্ৰে হৃদয় দৈৰ্বল্যম তত্ত্বতিষ্ঠপৰন্ত। কৰিব মাছ মাংস পাৰ্থনাত্য প্ৰপদ্যতে, তোমাৰ নিচিনা ভিৰৰ এনেকুৱা স্বভাৱ উচিত নহয়। সেইটো আমি এনেকে বুজিব লাগিব। বিভিন্ন সমস্যাবিলাকত আমি সমাধান উলিয়াব নোৱাৰি পশ্চাদমুখী হওঁ। সমস্যাৰ লগত যুঁজাত আমাৰ শক্তি আমি হেৰুৱাই পেলাওঁ, কিন্তু থাকে, সম্ভাৱনাবোৰ থাকে, আছে, আমি নিজেই হেৰুৱাই পেলাওঁ। কি কাৰণে? আমি পলাতক ভাৱ লওঁ, সমস্যাৰ সন্মুখীন হ'ব পাৰোঁ সেইকাৰণে। গতিকে গীতা ভাৰতবৰ্ষৰ সকলো হিন্দুৰ কাৰণে স্বাভিমান। সমগ্ৰ বিশ্বই গীতাক সমাদৰ কৰিছে, বিশ্ব সমৰ্থিত ভগৱত গীতা। সেইকাৰণে আমেৰিকাৰ ডেভিড থৰো তেওঁ সদায় গীতা অধ্যয়ন কৰে। In the morning, I bathe into the stupendous cosmological philosophy of Srimad Bhagavad Gita. In comparison with our Western world and our culture, seem unique, trivial. মই সদায় শ্ৰীমদ ভগৱত গীতাৰ মই স্নান কৰোঁ। ভগৱত গীতাৰ জ্ঞানত মই সদায় স্নান কৰোঁ, মানে সদায় ভগৱত গীতাটো পঢ়ে। আৰু ভগৱত
অনুভৱত যেতিয়া মই কিতাপ পঢ়োঁ তাৰ দৰ্শনৰ ভিতৰত যেতিয়া মই সোমাওঁ যে অনুভৱ হৈ কেনেকুৱা আমাৰ যিটো পাশ্চাত্যৰ যিখিনি সংস্কৃতি বা সভ্যতা এইখিনি এনেকুৱা যেন লাগে যে অৰ্থশূন্য খুব দুৰ্বল তাৰ তুলনাত